মন্দিৰটো চাওক একদম লাগিছে বহুত দিনৰ পৰা যেন মন্দিৰখন সাফ কৰা হোৱাই নাই জংগলবোৰো খুব ডাঙৰ ডাঙৰ যেন লাগিলে মই প্ৰায় 10 বছৰমান আগতে 9-10 বছৰমান আগতে ইয়াত আহিছিলোঁ মেলাৰ সময়ত একদম সেইবাৰ প্ৰথম আৰু এইবাৰ মই দ্বিতীয়বাৰহে আহিলোঁ ভিন্দহঁতৰ লগত আৰু ইয়া শিৱ মন্দিৰ এয়া মন্দিৰৰ ভিতৰত চাওক ভাবিছিলোঁ আমি ইয়াত দৰ্শন কৰিম কিন্তু মানে মন্দিৰৰ দৰ্জা তালা লগোৱা আছিলে সেয়ে আৰু দৰ্শন কৰা নহ'ল বাহিৰৰ পৰাই সেৱা কৰি আমি ওচৰৰ জেগাখিনি অকমান ফুৰি ললোঁ আৰু একদম দূৰত চাইছে নে এই জিৰণি কোঠাৰ দৰে এখন ঘৰ আছিলে সেয়া চাই মোৰ মন গ'ল তালৈকে যাওঁ বুলি আৰু ইয়া ভিতৰত সোমাই পৰিস্থিতি চাই গম পালোই যে বহুত দিনৰ পৰা হয়তো ইয়াত কোনো আহা নাই বা সাফ কৰা হোৱা নাই ইয়াত আৰু গতিকে আজি ইয়াৰ পৰা আমি ওলাই আহিছোঁ কাৰণ বিশেষ একো দেখাৰ আৰু নাই সেয়ে আমি ঘৰলৈ উভতি নগৈ আমি সডেন প্ল্যান কৰিলোঁ আন এটা জেগালৈ যাওঁ বুলি পিছে আজিৰ ভিডিঅ'টো চাই আশা কৰিছোঁ আপোনালোকে ভাল পালে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি দিবলৈ নাপাহৰিব শ্বেয়াৰ এটা কৰি দিব আৰু কমেণ্টটো কৰি দিব আৰু ইয়াৰ পৰা আমি নেক্সট ক'লৈ যাওঁ সেয়াও আপোনালোকে চাই থাকিবলৈ টিল দেন বাই বাই